হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আজি আমি কণ্টিনিউ কৰিম 103টোত কি কৈছে? দে কেলকুলেট দ্য মেক্সিমাম শিয়াৰ ষ্ট্ৰেইন এট দ্য পইণ্ট হুৱেৰ প্ৰিন্সিপাল ষ্ট্ৰেইন আৰ 100 × 10⁶ এণ্ড -200 × 10⁶। আমাৰ দুটা ষ্ট্ৰেইন দিয়া আছে, প্ৰিন্সিপাল ষ্ট্ৰেইন এট এক্স ডাইৰেকশ্যন আৰু ষ্ট্ৰেইন এট ৱাই ডাইৰেকশ্যন দিয়া আছে, হয়নে? তো আমি ওলাব কি লাগে? আমাক ওলাব লাগে মেক্সিমাম শিয়াৰ ষ্ট্ৰেইনটো ওলাব লাগে। তো মেক্সিমাম শিয়াৰ ষ্ট্ৰেইনৰ ফৰ্মুলাটো জানোৱে, ষ্ট্ৰেইন এক্স মাইনাছ ষ্ট্ৰেইন ৱাই ডিভাইড বাই 2। তো সেইটো কৰি দিলে হৈ গ'ল। তো 100 - 10⁶ মাইনাছ ব্ৰেকেটত দি পেলাই আকৌ লিখিবা -200 × 10⁻⁶ ডিভাইডেড বাই 2 কৰি দিবা। ডিভাইড বাই 2 কৰি দিলে যি এনচাৰ ওলায় সেইটোৱে আৰু। নেক্সট কুৱেশ্যনটো কি সুধিছে? কেলকুলেট দ্য মেক্সিমাম ভেলু অফ প্ৰিন্সিপাল ষ্ট্ৰেছ ফৰ দ্য ষ্টেট শ্ব'ন ইন দ্য ফিল'। তো আমাক টাউৰ ভেলুটো দিয়া আছে, হয় নাই? টাউৰ ভেলুটো টাউ ইজ ইকুৱেল এক্স দিয়া আছে আৰু টাউৰ ভেলুটো কিমান হ'ব? শ্বেয়াৰ ষ্ট্ৰেছটো আমাৰ ছিগমা দিয়া আছে আৰু ষ্ট্ৰেছ ইন এক্স ডাইৰেকশ্যনটো ছিগমা দিয়া আছে, ষ্ট্ৰেছ ইন ৱাই ডাইৰেকশ্যনটো ছিগমা দিয়া আছে, গোটেইখিনি ছিগমাই হয়। তো আমাক ওলাব কি দিছে? প্ৰিন্সিপাল ষ্ট্ৰেছ ওলাব দিছে। তো প্ৰিন্সিপাল ষ্ট্ৰেছৰ ভেলুটো জানো ছিগমা এক্স প্লাছ ছিগমা ৱাই ডিভাইড বাই 2 প্লাছ √/, এইটো কৰি দিলে হ'ল। তো এইটো এনচাৰ টুৱাইছ ছিগমা হৈ গ'ল। নেক্সট কুৱেশ্যনটো কি সুধিছে চোৱা? দ্য ভেলু অফ প্ৰিন্সিপাল ষ্ট্ৰেছ এট এ পইণ্ট ইন এ প্লেন, মানে ষ্ট্ৰেছ এক্স আৰু ষ্ট্ৰেছ ৱাইৰ ভেলুটো দিয়া আছে আৰু প্লেনটো কিমান এংগুলত আছে? 45 ডিগ্ৰী এংগুলত আছে। তো আমাক কি সুধিব লাগে? আমাক সুধিছে দ্য ভেলু অফ নৰ্মেল ষ্ট্ৰেছ। তো আমি জানো নৰ্মেল ষ্ট্ৰেছৰ ফৰ্মুলাটো ছিগমা এক্স প্লাছ ছিগমা ৱাই ডিভাইড বাই 2 প্লাছ টুৱাইছ ছিগমা এক্স মাইনাছ ছিগমা ৱাই ডিভাইড বাই 2 কছ টুৱাইছ থিটা প্লাছ টাউ এক্স ৱাই চাইন টুৱাইছ থিটা। তো সেইটো কৰি দিলে হৈ গ'ল। সেইটো কেলকুলেট কৰি দিবা, ওলাই যাব। নেক্সট কি কৈছে? নেক্সট কৈছে যে দ্য বডি ইজ ছাবজেক্টেড টু প্ৰিন্সিপাল ষ্ট্ৰেছ এট এ পইণ্ট হেভিং এ ভেলু এট 200 megapascal, 150 megapascal এণ্ড 100 megapascal। তো আমাক ছিগমা 1 ছিগমা 2 ছিগমা 3 দিয়া আছে। আমাক কিয় দিছে? দ্য মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছ দিয়া আছে। তো মেক্সিমাম শ্বেয়াৰ ষ্ট্ৰেছটো ওলাব দিছে। তো মেক্সিমাম শ্বেয়াৰ ষ্ট্ৰেছ ইজ ইকুৱেল টু মেক্সিমাম ভেলু অফ ছিগমা 1 মাইনাছ ছিগমা 2 ডিভাইড বাই 2 ছিগমা 2 মাইনাছ ছিগমা 3 ডিভাইড বাই 2 আৰু ছিগমা 3 মাইনাছ ছিগমা 1 ডিভাইড বাই 2। তো এইটো কৰি দিলে হৈ গ'ল। নেক্সট কৰিছে হোৱাট ইজ দ্য নৰ্মেল ষ্ট্ৰেছ অন এ বাৰ অফ স্কুৱেৰ ক্ৰছ ছেকশ্যন অফ ছাইড বি on which the load P is applied at an angle of 30 degree from the horizontal। এইটো কি কৈছে? হোৱাট ইজ দ্য নৰ্মেল ষ্ট্ৰেছ? আমাৰ নৰ্মেল ষ্ট্ৰেছটো ওলাব দিছে অফ এ বাৰ অফ স্কুৱেৰ ক্ৰছ ছেকশ্যনটো স্কুৱেৰ অফ ছাইড বি এণ্ড লোড অন হুইচ লোড পি ইজ এপ্লাইড। লোড পি ইটো এপ্লাইড কৰিছে এট এন এংগল 30 ডিগ্ৰী ফ্ৰম দ্য হৰাইজেণ্টেল। তো এইটো আমি কি কৰিব? 30 ডিগ্ৰী ফ্ৰম দ্য হৰাইজেণ্টেল মানে আমি এইটো কম্পনেণ্টটো ব্ৰেক কৰিব লাগিব। এইটো চোৱা, কম্প্ৰেছিভ বুলি কৈছে নেকি? এইটো কম্প্ৰেছিভ নে টেনচাইল সেইটো আমাক কোৱা নাই, কিন্তু ইয়াতে আমাক কম্প্ৰেছিভে ধৰিছে। হ'ব বাৰু, যি ধৰিছে। তো আমাক কুৱেশ্যনটো ওলাব কি দিছে? ওলাব দিছে যে কি নৰ্মেল ষ্ট্ৰেছটো ওলাব দিছে। ষ্ট্ৰেছ ইজ ইকুৱেল টু ফ'ৰ্চ ডিভাইড বাই এৰিয়া। এৰিয়াটো হ'ব আমাৰ বি স্কুৱেৰ আৰু ফ'ৰ্চটো পি কছ থিটা হ'ব, হয় নহয়? পি কছ থিটা মানে এইটোতো ইজি আছে, এইটো ওলাই যাব। তো বাকীখিনি নেক্সট ভিডিঅ'ৰ পৰা কণ্টিনিউ কৰিম।